হ্যাপি নিউ ইয়ার। নতুন বছৰৰ নতুন উদ্যমেৰে আমি য়োগাৰ ফালে আগবাঢ়ি আছোঁ। আপোনালোকে চাই থাকক, আমাৰ লগতে থাকক, আমাৰ ওচৰে পাজৰে থাকক আৰু নিজেও অলপ চলপ কৰিবলৈ চেষ্টা কৰক। য়োগা কৰাৰ কাৰণে অভ্যাসটো ৰাখক। আমি মাজে সময়ে নদীৰ পাৰৰ ফালে আহোঁ, মাজে সময়ে আৰ্মি ফিল্ডত যাওঁ, মাজে সময়ে পলাশবাৰীৰ নদীৰ ঘাটৰ ফালে যাওঁ। এনেদৰে আমি ৰটেশ্যন কৰি থাকোঁ, যাতে গোটেইখিনি মানুহ আমি লগ পাওঁ। ৰাতিপুৱা উঠি যিখিনি মানুহে অলপমান অভ্যাসটো ৰাখে, লং লিভ হোৱাৰ কাৰণে যাতে চেষ্টা কৰে, নিজৰ শৰীৰটো বচাই ৰখাৰ কাৰণে, বেমাৰ আজাৰৰ পৰা নিৰোগী হৈ থকাৰ কাৰণে চেষ্টা কৰে। আমি সকলোৱে একেলগে এই অভ্যাসটো ৰখাটো ভাল। ডেইলি 15 মিনিটৰ পৰা আধা ঘণ্টা সময় যোগাসন কৰাটো নিতান্তই প্ৰয়োজন। হয়তো আপুনিও অনুভৱ কৰে যোগা কৰাৰ কাৰণে, কিন্তু আপুনি সময় দিব নোৱাৰে। অলপ সময় দিব লাগিব যোগা অভ্যাসৰ কাৰণে। মিনিমাম 1 ঘণ্টা লাগিব। নিজকে সতেজ আৰু সুস্থ সবল ষ্ট্ৰং কৰি ৰখাৰ কাৰণে। আমি নিজকে ষ্ট্ৰং কৰিব লাগিব সুদীৰ্ঘ সময় জীয়াই থকাৰ কাৰণে। এইটোৱে নিৰাময়। যাবি নেকি? এয়া সূৰ্য উদয় হৈছে। আজি খুব অতি সোনকালে সূৰ্য উদয় হৈছে। আজি বেছি নিয়ৰৰ প্ৰভাৱটো দেখা যোৱা নাই। এই কেইটামান আসন কৰিলে আপোনালোকৰ যিটো জইণ্ট পেইন এই চব নিৰাময় হৈ যাব, ষ্ট্ৰং হৈ যাব, ব্লকেজবিলাক খোলা যাব। কিছুমানৰ নাৰ্ভৰ প্ৰব্লেম হয়, এই প্ৰব্লেমবিলাক অতি সোনকালে নিৰাময় হৈ যাব। কিছু সংখ্যক মানুহৰ এইটো মানে পিঠিৰ ফালে কিছু প্ৰব্লেম দেখায়, শোল্ডাৰ পেইন বুলি কয় যাক ইংৰাজীত। শোল্ডাৰ পেইন মানে কান্ধৰ বিষ, এইটো অতি সোনকালে ঠিক হৈ যায়। এইটো ব্যায়াম কৰিলে তো সকলোৰ কাৰণে সম্ভৱ নহয়, কিন্তু চেষ্টা কৰি থাকিলে অতি সোনকালে ঠিক হৈ যায়। আমি প্ৰত্যেকে ল'ৰা ছোৱালী, বুঢ়া বুঢ়ী, বয়সীয়া প্ৰত্যেকে 15ৰ পৰা আধা ঘণ্টা, পাৰিলে 1 ঘণ্টালৈ আমি চেষ্টাটো ৰাখিব লাগে। কিছু মানুহৰ কঁকালৰ বিষৰ প্ৰব্লেম দেখা যায়। এই যিটো সাধাৰণ নৰ্মেলি এইখিনি যদি কৰে নহয়, অতি সোনকালে কঁকালৰ যিটো প্ৰব্লেম হয়, কিছুমানৰ নাৰ্ভ মানে চেপি ধৰে। তো এই সাধাৰণখিনি কৰাৰ বিনিময়ত নাৰ্ভৰ যিটো ব্লকেজ হয় এইটো খুলি যায়।
আৰু বহুতে এইটো সমস্যাত ভুগি থাকে। দেখাত সাধাৰণ, কিন্তু ইয়াৰ উপকাৰিতা বহুত অনেক। এই বুকদানৰ অভ্যাস অতি সুন্দৰ। আমি এতিয়া নদীৰ পাৰতে আছোঁ, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। তেনেকুৱা দিগদাৰ হয়। বতৰটো খুলিব লাগিব, খুলি কিনে